নগাঁৱত ৰকিবুল হুছেইনৰ সংবাদমেল মন্ত্ৰী পীযুষ হাজৰিকাক উভতি ধৰিলে সাংসদ ৰকিবুল হুছেইনে মন্ত্ৰী পীযুষ হাজৰিকাৰ টুইটৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ ৰকিবুল হুছেইনৰ নগাঁৱৰ ৰূপসী নতুন বজাৰত সাংসদগৰাকীক আক্ৰমণ কৰা লোককেইজন এজনো বিজেপিৰ কৰ্মী নহয় বুলি টুইটযোগে প্ৰকাশ কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই সাংসদগৰাকীয়ে নগাঁও সদৰ থানাত 22জন অভিযুক্তৰ নাম এজাহাৰ দাখিল কৰিছিল যদিও চৰকাৰে বাছি 10জনৰ নামহে প্ৰকাশ কৰে বুলি অভিযোগ ৰকিবুল হুছেইনৰ লগতে চৰকাৰে যিকেইজন অভিযোগকাৰীৰ নাম প্ৰকাশ কৰিছে সেইকেইজন গেংৰেপৰ সৈতেও জড়িত আছিল চৰকাৰে ঘোষণা কৰা 10জনৰ ভিতৰত মাত্ৰ 2জনকহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সাংবাদিক বন্ধুসকল আমাৰ ৰমজান মাহ চলি আছে এই সময়খিনিত খুব ভাগৰ লাগে গোটেই দিন উপবাসে থাকি ৰোজা ধৰি ইফতাৰ কৰাৰ পাছত খুব ভাগৰ লাগে অলপ ৰেষ্টৰ প্ৰয়োজন কিন্তু ইফতাৰ কৰি উঠিয়ে অসম চৰকাৰৰ এজন মন্ত্ৰীৰ এটা টুইট দেখি মই টুইটত উত্তৰটো দিম আপোনালোকৰ যোগেদি ৰাইজক কিছু কথা জনাব বিচাৰিছোঁ কাৰণ চৰকাৰে যেতিয়া দিনৰ পোহৰৰ দৰে স্পষ্ট মিছা মাতে যিটো দিনৰ পোহৰৰ দৰে সত্য কথা অসত্য মাতে তেতিয়া আমাৰো এটা দায়িত্ব আছে যে এই কথাখিনি আপোনালোকৰ যোগেদি ৰাইজক জনোৱাৰ আমাৰ এজন মন্ত্ৰীয়ে লিখিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা টুইটৰ উত্তৰত যে মোক যিদিনা বিভিন্নজনে আক্ৰমণ কৰিছিল সেই আক্ৰমণত তেওঁ লিখিছে যে ফাৰ্ষ্ট নট অফ দ্য একিউজ বিলং টু দ্য বিজেপি তাত কোনো বিজেপিৰ সদস্য নাই বুলি তেওঁ লিখিছে এই কথাখিনিৰ আধৰি মই ক'ব বিচাৰিছোঁ যে যিদিনা ঘটনাটো হ'ল সেইদিনা সকলো টিভিত জল পটকৈ ভিডিঅ' ষ্টিল ফটো ডাইৰেক্ট টেলিকাষ্ট বিভিন্ন যোগে সকলো ৰাইজে কোন জড়িত আছে সেইটো আৰু অন্যান্য আপোনাৰ কোনো অনুসন্ধানৰ প্ৰয়োজন নাই সকলোৱে দেখিছে ইয়াৰ পাছত মই যিকেইজনৰ মই জানো সেইকেইজনৰ ভিতৰত 22জনৰ নাম দি মই পুলিচত এজাহাৰ দিলোঁ 22জনৰ নাম দি এজাহাৰ দিলোঁ সেই কপি আপোনালোকেও পাইছে সেইখন ৰিচিভ কপি মোক নগাঁও পুলিচ ষ্টেচনৰ ইনভেষ্টিগেটিভ অফিচাৰে মোক দিছে এই 22জনৰ ভিতৰত বিধানসভাৰ মজিয়াৰ ভিতৰত আৰু বাহিৰত টুইট কৰি অসম চৰকাৰে 10জনৰ নাম তেওঁলোকে প্ৰাইমে ফেচি প্ৰথমে অভিযুক্ত তালিকাত আছে বুলি তেওঁলোকে কৈছিল 10জনৰ নাম আমি দেখিছোঁ তাৰে 10জনৰ নাম মন্ত্ৰীয়ে টুইট কৰিলে আৰু এছেম্বলিটো ক'লে কিন্তু মই ক'লোঁ 22জন তাৰ পৰা নাম কাটি মই ক'লোঁ 22জনৰ আৰু কিছুমানক ধৰিব পৰা নাই 22জনৰ নাম কাটি 10জনৰ নাম তেওঁলোকে দিলে তাৰমানে তাৰ পৰা 12জন তেওঁ শ্বৰ্ট লিষ্ট কৰিলে কাটি দিলে তেওঁলোকে যিসকলে সেই ঘটনাৰ পিছত আগতীয়া জামিন বিচাৰি হাইকোৰ্টত এপিল কৰিছে সেইসকলকো 25জন নাম যদি আপোনালোকে শেষত সোধে মই নামকেইটাও কৈ দিম তেওঁলোকে নিজেই জানে যে এই কাৰ্যৰ লগত মোক একেবাৰে মাৰি পেলোৱা কাৰ্যৰ লগত তেওঁলোক জড়িত সেইকাৰণে 25জনে আগতীয়াকৈ জামিন বিচাৰিছে 22জন মই দিছিলোঁ তাৰ শ্বৰ্ট লিষ্ট কৰিছে চৰকাৰে 12জনক বচাবলৈ চেষ্টা কৰিছে আৰু নিজাববীয়াকৈ 25জনে আগতীয়া জামিন বিচাৰিছে গতিকে সেইকেইজনক বাকী যিসকলক নাম নাই চৰকাৰে বচাবলৈ চেষ্টা কৰিছে 2জনক তাৰ মাজত মানুহক দেখুৱাবৰ কাৰণে এৰেষ্ট কৰিছে
এতিয়া কথা আহিল যে তেওঁলোকে কৈছে যে কোনো তাৰ লগত বিজেপিৰ সদস্য জড়িত নহয়। যিদিনা ঘটনা হ'ল তাৰ পুৰস্কাৰ হিচাপে মানুহক ভয় ভীতিটো খাইছে। এতিয়া আমাৰে কংগ্ৰেছৰ কেইজনমান মানুহক আকৌ ধৰি লৈ গৈ জইন কৰাইছে। এয়া বিজেপিৰ টুপি পিন্ধাইছে। তাৰ পিছফালে থিয় হৈ আছে অভিযুক্তৰ মেইন যিজন অভিযুক্ত, ওৱান অফ দেম। বিজেপিৰ টুপি পিন্ধি জইন কৰিছে কংগ্ৰেছৰ মানুহ তাৰ দুদিন পিছত। আৰু তাৰ পিছফালেও থিয় হৈ আছে বিজেপিৰ সক্ৰিয় কৰ্মী। এইসকল কোনসকল? এই যিজন দেখিছে আপোনালোকে, কোন তেওঁলোক? তেওঁলোক হ'ল এইসকল, সেইদিনাৰ ফটো। এইসকলে মাৰিব যাওঁতে আপোনালোকে উৎসে এইটো ভিডিঅ'ৰ পৰা কাটি কৰাৰ কাৰণে এনেকুৱা হৈছে। যদি পুলিচক এই কোলা পিন্ধা যিজন অভিযুক্ত গহাইত আপোনাৰ ডকাইত মাৰ্ডাৰ কেছৰ আসামী, সেই লোকজনে ভিডিঅ'টো ওলাইছে আমাৰ জিতুমণি বৰাক মাৰাটো। এইজন তাৰ পিছফালে বিজেপি জইন কৰাৰ লগত জড়িত হৈ আছে, তেওঁ বিজেপিৰ সক্ৰিয় কৰ্মী। এইকেইজন তাৰ লগত, সেইজনেই আপোনালোকে দেখিছে হাতত কি অস্ত্ৰ আছে আপোনালোকে মাৰিয়ে পেলাবলৈ সেইদিনা কৰিছিল। আচলতে দৰকাৰ হ'লে সুধিলে মই নামটোও ক'ম। যিজনে প্ৰথম এটেক কৰিছে বিজেপি কৰ্মী নহয় বুলি কৈছে। যিদিনা বিজেপিক জইন কৰিছে, যে মন্ত্ৰীৰ লগত জইন কৰিছে। তেওঁ মন্ত্ৰী আপোনালোকে চিনি পাব, মই নামটো ল'ব খোজা নাই। মাজত যিজন আছে এজন মেইন যিজনে পৰিকল্পনা কৰিছিল অভিযুক্ত, আপোনালোকে জানে সেইজনেই। মন্ত্ৰীয়ে যে কৈছে, মই আজি ক'বলগীয়া হ'ল এইকাৰণেই যে কোনো বিজেপি জড়িত নহয়। মই আপোনাৰ আৰু প্ৰমাণ আছে, আজি মাত্ৰ এইখিনি মই দিছোঁ। তাৰ মাজত যিসকল আছে, এইসকলতো আছে, এইবিলাক আপোনালোকে দেখিছে। কিন্তু বিজেপিৰ লগত জড়িত যিটো কথা কৈছে, সেই বিজেপিৰ লগত জড়িত থকা অলেখ উদাহৰণ মই এতিয়া